নমস্কাৰ বন্ধুসকল, মই নীলিম মহন্ত আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা যোৱাবাৰ আমি জামছেদপুৰলৈ যোৱা আমাৰ ৰোড ট্ৰিপৰ প্ৰথমটো এপিছড চালে। এতিয়া আমি তাৰ পিছৰ পৰা কণ্টিনিউ কৰিম। জামছেদপুৰত আহিলোঁ জয়দাৰ তাত, জয়দা ইয়াৰ এইখিনিলৈকে আপোনালোকে যোৱাবাৰ ভিডিঅ'ত চাইছে। এইবাৰ ইয়াৰ পিছত আমি কি কৰিলোঁ, জামছেদপুৰত আহি আমাৰ প্ৰথম দিনটো কেনেকুৱা গ'ল তাকে দেখুৱাবলৈ গৈ আছোঁ। ব'লক আমাৰ লগত। প্ৰথম দিনা ৰাতিপুৱা ধুনীয়াকৈ আংকল আণ্টি আছে, তেখেতসকলে ভালকৈ ব্ৰেকফাষ্ট বনাই দিলে, খুব ভাল লাগিছে। ধুনীয়া এটা পৰিৱেশ ঘৰুৱা। ৰাতিপুৱা উঠি আমি ব্ৰেকফাষ্ট কৰি ওলাই আহিলোঁ দিনটোৰ বাবে। গুড মৰ্ণিং এভৰিৱান। মোৰ ভইচ ৰেকৰ্ড কৰা মাইকটো হেৰাই থাকিলে আহি থাকোঁতে ৰাস্তাত, সেইকাৰণে এইবাৰ গোটেই ভিডিঅ'টোৰ ভইচ কোৱালিটি অলপ ডাউন হ'ব, তথাপিও চাই ল'ব আৰু। ওলাই যাওঁ। গুড মৰ্ণিং। জামছেদপুৰৰ ৰাতিপুৱা আমি দুটা ওলাই আহিছোঁ, আৰু এটা মোৰ নতুন কুৰ্তা জয়দাই দিছে। এতিয়া মানে অলপ আমাৰ গেট আপটো চেঞ্জ হ'ব, আৰু কৌশিককো এটা দিছে, বহুত ধুনীয়া লাগিছে। সেয়া চাওক, অলপ বেলেগ ধৰণৰ, বেলেগ এটা ফিলত আমি থাকিম এইকেইদিন। এতিয়া আমি ওলাই যাওঁ, অলপ চাওঁ কি কৰি আছে ইয়াত, জয়দাই কিহৰ লগত জড়িত হয় এইবোৰ দেখুৱাই থাকিম। তেখেতে কি কৰে, তেখেতৰ কেনেকৈ চিন্তা কৰে, এইবোৰ চব দেখাই থাকিম। লাইফষ্টাইলটো কি, তাৰ পৰা আমি কি শিকিছোঁ, বা আপোনালোকেও কিবা কিবি শিকিব পাৰে, এইবোৰ দেখুৱাই থাকিম। জয়দাও আছিলে এইটো চিটত বহিব, তেখেতে মোৰ কেমেৰাটো থাকি আহিলে, এইটো আনিব গৈ আছে। এতিয়া অলপ চিধা কৰি দিওঁ। কৌশিক কিবা ক'বা? ভাল লাগিছে জামছেদপুৰ। এতিয়া আমি এক্সপ্ল'ৰ কৰিম জামছেদপুৰ, কেনেকুৱা হয় গম পাম। দেখাত ভাল লাগিছে চিটিখন। মোৰ অকণমান পাৰ্চপেক্টিভটো আৰ্কিটেকচাৰ আৰু প্লেনিঙৰ ফালে যাব। টাউন প্লেনিং কেনেকুৱা হৈছে, তাৰ ছেটেলমেণ্ট কেনেকুৱা, হিউমেন ছেটেলমেণ্ট কেনেকুৱা, সেইটো বিষয়ে অকণমান এনালাইচিছ কৰি ক'ম। প্লাছ জয়দাৰ লাইফষ্টাইলটো আমি অকণমান এক্সপ্ল'ৰ কৰিম। সেইটোৱে আৰু। আহি গ'ল জয়দা। জয়দা, would you like to tell something to the people of Assam? Absolutely. Here we have got my friends who I met from Assam, and they're at my hometown. So Assam is over here. Okay. I'm so grateful that Assam has traveled all the way to Jamshedpur, and we'll definitely try to incorporate. Jamshedpur goes back. Okay, Jharkhand goes back. We'll take it back to Assam, and that's how we will ensure that we are well connected as Indians, as Bharatiyas. Okay, and we make sure that we make this nation as one. Okay, one strong brotherhood. Okay, which teaches the entire world. Okay, what brotherhood is. Okay, how is it to be humans. Okay, and with that I think we'll have more of these conversations, more of these discussions. Okay, and Har Har Mahadev, Jai Shiv Shambho. So from now, Zoida will be a part of our vlog, and we'll keep seeing him for entire vlog, entire series থাকিব, আৰু আমি বহুত কথা পাতিম। ঠিক আছে, এতিয়া আমি কামলৈ আগবাঢ়োঁ, চাই থাকিব। Guide the direction. Let's go straight. Yeah, straight. As the road goes. এই ৰাস্তাৰ ওপৰত ধুনীয়া আৰ্ট এটা দেখিছিলোঁ, অলপতে মিছ কৰি দিলোঁ। Click it. খুব ভাল লাগিছিলে, মই ভাবিছোঁ সকলোৰে লগত শ্বেয়াৰ কৰোঁ, কিন্তু মিছ হৈ গ'লোঁ আৰু। ঠিক আছে, আকৌ লৈ ল'ম। This is recording, right? So that was a short one. কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এইটো নীলিম মহন্তৰ নতুন লুক। On the wheels.
In Jamshedpur. Yeah. Beautiful city. So nicely planned. This is the mountain that I was talking about. We'll be painting, huh? Okay, this is the surface of it. Yeah, this is the surface. Just like stop it over here for a while. This is the good time that we. Yeah, আমি সোমাইছো wildlife sanctuary, Dolma Wildlife Sanctuary. This is like a forest range. This is an eco-sensitive zone declared by the government of India and the Jharkhand government. And this is basically a elephant corridor. Okay. So if it's if we are lucky, okay, we'll be able to see elephants crossing. Like if you just move your camera over here, see, this is an elephant corridor. So it's a wildlife sanctuary. And then there are like plenty of other species of panthers, birds, raccoons, bears. Okay. So we are actually going through the forest right now, cutting through the forest. And they have the right to stay inside the forest. They have. They only have the rights to stay. আৰু আদিবাসী লোকসকল থাকে ইয়াত আৰু এই জংঘলত তেখেতসকলক থাকিবলৈ এলাউ কৰে, বেলেগ মানুহ থাকিব নোৱাৰে। Adivasi houses. Yeah, these are mud houses, Adivasi houses. Now they are getting constructed by the modern houses because government is giving them funds to do cemented houses. But again, that is injustice. Yeah. So you are basically interrupting with the natural habitat of the people, and you're luring them because you want their vote. Okay, so you are basically luring them with things which will go against them. Yes. Okay. That will change their mindset. They'll- That will impact all the Environment, ecosystem. Yeah. It will impact their health Ah. because they are used to live Even in the harmony, even the harmony they have created. Since ages. ages. Thousands of years. Yeah, Thousands thousands of of years. years they have taken to develop that lifestyle. Now Lifestyle. in one. These are our houses. So beautiful. বহুত ভাল লাগিছে ৰে। এইটো এটা ক্লাষ্টাৰ ন? এইটো এটা আদিবাসী These ক্লাষ্টাৰ। strips are, look at these strips. The color combination. These are all colors Actually, these are these are a little simpler ones. Okay. Whichever Maji houses that these are fishing. Baul song. Baul song, yeah. So Maji is a fishing community. Okay. So they are a community that believes in living in today. They don't believe in living in tomorrow. Okay. So they ensure that they are living every day like a festival. Okay. That's the reason you will see their the houses as well, very well painted. Okay. Very intricate art. Okay. Very lively colors. Okay. And they will do the hard labor, do fishing, because fishing is almost finished right now. Yes. Okay, in these areas. So they'll do their hard labor, come back home, have local drinks that they prepare by themselves, like hadia or other things, make merry and then go off to sleep, and that's how they believe in living. They celebrate their life They actually. celebrate their life. Yeah. That's They nice. celebrate their life.
আমি গৈ আছোঁ পালনা ডেম ফালে। তাত এজন বন্ধু আছে নবীন, তেখেত নবীন। আমি তেওঁক লগ কৰিব ৱাটাৰৰ চ'ৰ্চত আহিছোঁ। ইয়াতে অলপ আমি পানী ৰিফিল কৰি ল'ম। আমি যিবোৰ পানী খাওঁ সেইবোৰ মানে গোটেই পিউৰিফাই কৰি গোটেই মিনাৰেলছখিনি আঁতৰাই দিয়া যায়, আৰু বা বেলেগ বেলেগ টেকনিকত যিবোৰ একুৱাগাৰ্ড এইবোৰত পানীবোৰ মানে তাৰে এটা মিনাৰেলখিনি শেষ হৈ যায়। কিন্তু আমি এতিয়া ইয়াৰ পৰা কালেক্ট কৰিম য'ত মানে আমি পিয়'ৰ মিনাৰেল ৱাটাৰ পাম। Let's go. We get a bottle. We'll get it filled. The bottle, yeah. What did you say about this mineral water? Oh, let me just share my first experience with this mineral water. So, I was having a Bisleri water, okay? So, it was this much filled, okay? And I think that was also like, because of, the God, like, kept that much of water for me to actually experience what is the difference between a mineral water, natural mineral water, and a mineral water in the bottle. So-called mineral water. So-called mineral water, okay? So, I had that mineral water, okay, which was there in the bottle. I sipped it before I wanted to taste this. I just had that, and then I had this particular water which we are going to have right now. It was completely different. This water was so sweet, okay, to drink, okay, and you could actually, like, as soon as it goes inside, you feel that you've had something good, okay, which is living. It's a living water. Yes. Yeah, Okay. let's try. It's a living water. Those are chemically. We are very lucky to dead. have this. This is the one tulsi, Oh, this is a tulsi, Yeah, you can just put your hand like this and smell your hand. Let's see this. The goats are like eating it up, so it takes care of their health and all things. So everything is naturally available. So if you just put your camera close by, you'll see fishes, which is taking care of the water cleanliness. It's naturally, like, All the people nearby, they come here, fill up the water, and they use this water only for their drinking. Nothing else. This water source for their drinking purpose. Yeah, this is for only for drinking. Even everyone comes, but you see the water is still over here. You feel it, but there you can see the flow. They don't spoil the water. you drank that. Right. Nilim, you want to take a sip of this? Yes, So that you feel the This is Aquaguard. aquaguard. Yeah, this is aquaguard. Mineral aquaguard. Mineral is It's drained out. So it's aqua water. Okay, what we consider to be very safe. just liquid. Just liquid. Okay, now just empty the entire bottle and just throw that water here. Yeah. Okay. You can just even rinse it. Very different. Yes, I have tasted already. And feel it. So different. So different. Nice. Refill again. Yeah. I'm yet to have it. I'm waiting. You have the bottle, na? Oh, you take it. Yeah, I'll গাঁৱৰ মানুহ আহিছে, এগৰাকী আহিছে ইয়াৰ পৰা পানী ল'বলৈ। Mineral water. Natural mineral water. এইটো চ'ৰ্চৰ পৰা গাঁৱৰ মানুহে পানী লৈ যায়। What is the name of the village? This is Palna. Palna. Yeah. Palna at a dam. Palna, there's a dam, Palna Dam. Palna Dam. তাৰপিছত আমি আহিলোঁ ইয়াৰে এখন আদিবাসী গাঁৱলৈ, আৰু ইয়াতে তাৰে লোকসকলে কিবা এটা অনুষ্ঠানৰ কাৰণে সংগীত অনুশীলন কৰিবলৈ আহিছিলে। তো আমিও সেইটো চান্সতে তেখেতসকলৰ যি বাদ্যযন্ত্ৰ আৰু ট্ৰেডিশ্যনেল মিউজিক আমি তাৰে এটা সোৱাদ পালোঁ।
তাৰপিছত আমি নবীনৰ ধাবালৈ আহিলোঁ। বাবাজী গাড়ীত পিছফালে বহি আছে। How you feel inside? Oh, I'm feeling good. Back. Great. तेरा मेरा ये कैसा नाता समझ में ना रहा, आँख ना लगे तेरी आस मेरा तकता रहा। तेरा मेरा ये कैसा नाता समझ में ना रहा, आँख ना लगे तेरी आस मेरा तकता रहा। थाम ली तूने रूह जो मेरी, एक नजर देखा तुझे, जान लिया मैंने मुझे, तेरी एक झलक में जान लिया मैंने मुझे। रेगा परेशानी फसा, रेगा परेशानी फसा, रेगा परेशानी খাবাই মানে এইটো অঁ। ভাল পাওঁ মানে এতিয়া আমি বিশালত সোমাই পেলাই এনে বস্তু কেইটামান লৈ লৈছোঁ। এইকেইটা কণ্টেইনাৰ আমাৰ স্প্ৰে পেন বা যি আছে চব ভৰাই ল'ম। বহুত খেলি মেলি হৈ আছে গোটেইখিনি। মই খেলি মেলিটো ইমান ভাল নাপাওঁ আজিকালি। আগতে ভাল পাইছিলোঁ আৰু মই আগতে বহুত খেলি মেলি আছিলোঁ আৰু মই খেলি মেলিটো এনজয় কৰিছিলোঁ। এইও জানে কথাটো, কিন্তু আজিকালি নকৰোঁ। আজিকালি মই খেলখনো খেলি মেলি আছিলে, খেলি মেলিটো খেলি মেলিৰ কাৰণে নকৰোঁ। বিখ্যাত আছিলে আগতে। অঁ, এতিয়া ল'ৰাজন ডিচিপ্লিন হ'ব, ভাল কথা, ডিচিপ্লিন হ'ব লাগে। এইটো লাৰ্ণিং, এইবোৰ মানে জীৱনত মই এনেকুৱাই বুলি থাকিলে নহ'ব। নহয় নহয়, সেইটো লাৰ্ণিংটো এটা কণ্টিনিউৱাছ প্ৰচেছ হয়, সেইটো বন্ধ কৰিব নালাগে। এইবোৰ অলপ কণ্টেইনাৰ্ছ লৈ ল'লোঁ। গাড়ীত চিজিল কৰিম গোটেইখিনি আমি ক'ৰবাত ৰৈ ন, কি কোৱা? হয়, ক'ৰবাত ৰৈ এতিয়া চিজিল কৰিম প্ৰথম। প্ৰথমতে চিজিল তাৰপিছত দেখা যাব কি হয়। ধেৰ কণ্টেইনাৰ আহিছে। এতিয়া মানে আমি ইয়াতে ৰাখি দিছোঁ এইবোৰ। অলপ আগত গৈ ধুনীয়াকৈ বহি ল'ম, গাড়ীখন পাৰ্ক কৰি ল'ম। এইটো লিখা আছে নিশুল্ক পাৰ্কিং। ইমান ধুনীয়াকৈ এতিয়া পাৰ্ক কৰিবলৈ জেগা আছে, যিটো ফ্ৰী, এইটো কষ্ট নাই। হয়, এয়া তেখেতসকলে হাৰি দিছে। आसाम से आए हैं हम लोग आसाम से आए हैं आप लोग। हाँ, बंगाल का है। अच्छा, पुरुलिया। हाँ, पुरुलिया है ना? हाँ, हम लोग बंगाल जॉब करके आए हैं। हम लोग ममता का आदमी है। हाँ, अच्छा अच्छा, बंगाल का। लेकिन ममता को जानते हैं? हाँ, जानता हूँ दीदी को। कौन नहीं जानता है? पहले तो जानते हैं। हम लोग का दीदी फेवरेट है। हाँ, है ना? हाँ, बंगाल का फेवरेट है। बढ़िया है। ইয়াতে বিভিন্ন ধৰণৰ ফল মূল পোৱা যায়। তাৰ ভিতৰত সীতাফল খুব ভাল লাগিলে, সীতাফল কেইটামান খালোঁ আৰু দুটামান ফল লৈ লৈলোঁ। ইয়াত দামো কম। ফল মূল আমি খুব খাই আছোঁ কাৰণ ডিহাইড্ৰেট হৈ আছোঁ, খুব শুকান জেগা। প্ৰকৃতিয়ে আমাক কি দি আছে আৰু আমি প্ৰকৃতিলৈ কি ঘূৰাই দি আছোঁ, এই জাবৰৰ দমটো দেখি মোৰ হঠাৎ মনলৈ এইটো প্ৰশ্ন আহিলে। চলো। हर हर महादेव, जय श्री शंभो शंभो। So where you want to go? ইয়াত ওপৰত এনেকৈ সুবৰ্ণ ৰেখা ন, সুবৰ্ণ ৰেখা নদী। এখন হ'ল সুবৰ্ণৰেখা নদী, সুবৰ্ণৰেখা বুলি কয়। ইয়াতে এই মানুহে গা ধুই আছে, মাছ মাৰি আছে, নদীখনক সম্পূৰ্ণ ব্যৱহাৰ কৰি আছে, কিন্তু চাফাকৈ ৰাখিব পৰা নাই। যিটো সকলো জেগাতে একেটাই হৈ গৈছে, নদীবোৰ আমি ভালকৈ ৰাখিব পৰা নাই, লেতেৰা কৰিছোঁ। তাৰ কিবা সলিউশ্যন আছে নেকি চাগে, আমি কৰিব লাগিব। এনেদৰে গৈ থাকিলে প্ৰকৃতিয়ে দিয়া সকলোবোৰ মূল্যৱান বস্তু এদিন নোহোৱা হৈ যাব, আমিও নাথাকিম তাৰ লগতে। সুবৰ্ণৰেখা নদীৰ পাৰত আছোঁ, জয়দা আছে লগত। জয়দা, হাউজ দ্য ফিলিং?
The feeling is, to be very honest, like not very good because of the fact that just look at just take the camera around and see, like, the kind of garbage that we are spilling, and we were just so much of garbage near the riverbank, plastics, And the smell. and so this could have been a place where you can feel purity, but human beings have just, like, I mean, not the human beings but human creatures. It's not right to say the beings because they are not acting as beings. And right above, like, there is a Kudaka mountain. So these things, the animals and the other creatures, they are not damaging anything. We are the ones who are making this kind of mess all around and damaging the beauty and the serenity of the place. So we need to be conscious. আৰু এজন হাৰ্ডক'ৰ ৰাইডাৰ দাদা আহিছে, তেখেতে বাইকখন লৈ আহিছে আমাৰ কাৰণে, কেইটামান বাঞ্জি আনিছে তেখেতে। তেখেতৰ এই বয়সতে ৰাইডিঙৰ জ'চটো দেখি খুব ভাল লাগিলে, ভেৰি ইনস্পায়াৰিং। হেল্ল', আমি এতিয়া আছোঁ ইন দ্য হাৰ্ট অফ Jamshedpur, Sakshi area. আমি গৈ আছোঁ এখন বাৰত, কিন্তু আমি মদ খাবলৈ নাই যোৱা, আৰ্ট কৰিবলৈ যাম। So let's see কি হয় তাত। We got a project there. If things go good. Right. So a sadhu is also visiting A bar. a bar. So this is a very big kind of a lesson for all the people that the place doesn't matter. If you are the same person inside, nobody can, The purpose the purpose, does matter. The purpose does matter, Yeah. and you can still, like, maintain your integrity, your character, even in the worst place. Right. So let's see what happens. কৌশিকে ফাৰ্ষ্ট টাইমৰ কাৰণে বাৰত গৈছে। The first time. Yes, let's start bar. আজি পুৰা মদ খুৱাই ইয়াক পেল কৰাই পঠিয়াম। দোনো কো। এখন বাৰত আছোঁ, বাৰৰ এই ৱালখনত কিবা এটা কৰি দিব লাগে তেখেতক। কথা পাতি লওঁ কি হয়, যদি বস্তু আগবাঢ়ে দেন কৰি দিম, ভালেই হ'ব। के वासी गौरी धारो के राजा शंकर संकट हरना ओ भोले बाबा शंकर मंगल करना मंगल करना। আজি আমি পনীৰ খাইছোঁ, ডিনাৰটো ইয়াতে কৰিছোঁ একেলগে চবেই। আৰু সেইখন হ'ল আমাৰ ৱালখন, যিখনত আমি পেইণ্টিং কৰিবলৈ গৈ আছোঁ। এই ৱালখনত This was not because of this. This was because of, like, I wanted to do a wee. Yes, cheers. Cheers. Sadhu is drinking. Jai Bholenath. Even Kaushik, you caught drinking here. You lied to me. তুমি মিছাকে কৈ আছিলা ইমানে মদ নাখাম। And see, the smile is also saying that, we are drunk. What's there in Sakna? In Sakna. Chakna we have got papad. And this is vodka, right? Okay, this starts with a V, but it's not vodka. It's water, with some lime, and with some soda. Rest it's upon you to believe me or not believe me.
Okay. Tata Steel now. This is Tata Steel factory. Steel factory. Right in front of us. ইমান ডাঙৰ ডাঙৰ ৰাস্তা আছে তাৰ পিছতো এইবোৰ ডাঙৰ ডাঙৰ গছো আছে ইয়াত কাটিবলগীয়া হোৱা নাই প্ৰথমতে বেকগ্ৰাউণ্ডটো ব্লেক কৰি লওঁ যিহেতু আমি যিটো কম্পজিশ্যন কৰিছোঁ সেইটো বেছিভাগ ব্লেক আছে black 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 পাজি এই হোটেলখনৰ এই বাৰখনৰ ওনাৰ হয় কিন্তু তেখেতে নিজে মদ নাই এইটো এটা ইণ্টাৰেষ্টিং কথা বাবাজীও লাগি গ'ল ৰোল কৰাত Babaji is drunk and now rolling. Babaji drunk and rolling. Babaji drunk and rolling. Now he is rolling. Like completely like All exposed. Babaji exposed. Babaji is exposed. Babaji is exposed. Nice. It's a relief. छूट जा रहा लेकिन कहीं Rolling. एकदम अच्छे से रोल कीजिए अच्छे से रोल कीजिए बिल्कुल परफेक्ट रोल you don't know like you know the way I roll it's like perfect roll seriously one for me no I'll roll it you will see the roll like you know you will say okay now my you know I am going to be a roller then professional roller You want to say something? This is the first time I'm about to do something. I'm about to give something to this place, to the city. At least a little bit. All of Kibata. yeah just yeah. just a little taste of Thanks to Pazi. taste of Nilim Thanks to Pazi. Thanks to Pazi. Thanks to Zoida. Thank you for like you know being here Yeah, and thanks to Kosik. Kaushik Come along with come me. along and thanks to Devi for like you know bringing us all in Thanks to the because universe. thanks to We all get connected. this is like beautiful So let's have a good start. yeah That's it. যিহেতু এইখিনি সময়ত বেকগ্ৰাউণ্ডত কিবা এটা গান চলি আছিলে সেইকাৰণে মই গানটো ৰিমুভ কৰি দিছোঁ যাতে কপিৰাইট নাহে নহ'লে স্প্ৰে চাউণ্ডটো শুনি বহুত ভাল পালেহেঁতেন যদি কেৱল স্প্ৰে চাউণ্ডটো থাকিলে হয় মই কৰি গ'লোঁ বহুত বেছি টাইম লগা নাই সোনকালে শেষ হ'ব প্ৰায় 12টামান বজাৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু 3টামান বজালৈ সম্পূৰ্ণই হ'ল যিহেতু এখন বাৰ সেয়েহে বাৰৰ লগত সংগতি ৰাখি ইয়াৰ কম্পজিশ্যন তেনেকুৱা ধৰণৰ কিবা এটা ছোৱালী এজনী আছে ছোৱালীখিনি ঘূৰি আছে অলপ নিয়ন কালাৰৰ ব্যৱহাৰ দেখা গৈছে যাতে ৰাতি বেলেগ বেলেগ কালাৰত এফেক্টছবোৰ বেলেগ বেলেগ হয় এটা মদৰ গ্লাছ আৰু এটা বটলটোত লিখা আছে সাগৰ টপ বাৰখনৰ নাম সাগৰ ইয়াত 3টামান ফ্ল'ৰ আছে 3টা বেলেগ বেলেগ ৰেঞ্জৰ একেবাৰে ওপৰটো হ'ল টপ ফ্ল'ৰ এতিয়া মই য'ত আছোঁ এইটো টেৰেছ টপ ইয়াৰ ৰেঞ্জটো বেলেগ এইটো বেলেগ ধৰণৰ এটা ক্ৰাউড আহে তো সেইকাৰণে বটলটো লিখা সাগৰ টপ কাৰণ টপ ফ্ল'ৰত আছে খুব বঢ়িয়া ভাল লাগিছে কামটো কৰি ময়ো ছেটিছফাইড আমাৰ পাজিও খুব ভাল পাইছে চবেই এনজয় কৰি আছে কৰি থকা চাই ব্লু লাইট জ্বলাই চালোঁ অলপ বেলেগ ধৰণৰ লাগে তাৰ তলতে চাইন কৰি দিছোঁ
ধুনীয়াকৈ পেইণ্টিংখন কেনেকুৱা লাগিলেতো জনাব কমেণ্টত আৰু আপোনালোকৰ যদি কোনোবাই বিচাৰিছে এনেকুৱা ধৰণৰ পেইণ্টিং আপোনালোকৰ নিজৰ নিজৰ কিবা এষ্টাব্লিছমেণ্টত তেতিয়া জনাব পাৰে কমেণ্ট কৰি জনাব বা ফেচবুক ইনষ্টাগ্ৰামতো কণ্টেক্ট কৰিব পাৰে আজি কেঁচা লগা आपको एक नंबर ब्यूटीफुल जबरदस्त थैंक यू আজি আমাৰ একদম বন্ধুৰ নিচিনা হৈ পৰিলে একদম ঘৰুৱা হৈ পৰিলে ইমান কম সময়ৰ ভিতৰতে বহুত ভাল মানুহ এজন খুব ভাল লাগিছে তেখেতক লগ পাই और बताओ बढ़िया चलो ठीक है ब्रेकफास्ट का क्या सीन है आप लोग का घर पे होगा ब्रेकफास्ट चलो घर पे होगा या तो if you want to have anything बताओ कुछ यहाँ जमशेदपुर नहीं, का कुछ हाँ ऐसा तो ऐसा है नहीं তো এতিয়া ৰাতি কেইটা বাজিছে ৰাতিপুৱা হ'ব मॉर्निंग মৰ্নিং 5 o'clock so we are done with one of our walls here one small wall মজা লাগিলে গোটেই পৰিৱেশটো ভাল আছিলে back home now To get some sleep. Hopefully. So we were straight. You. But you are also like 3 hours. আমি গৈ শুই থাকিম কাইলৈ আকৌ এটা দিন আৰম্ভ কৰিব লাগিব বঢ়িয়াকৈ আৰু গোটেইখিনি দেখুৱাই থাকিম মই খালি চাই থাকিলে হ'ল